নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ জুন মাহৰ বাবে সিংহ ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। কৰ্মসংস্থাপন বিচাৰি থকা লোকসকলে ভাল কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি কৰি থকাসকলে এই মাহত ট্ৰান্সফাৰ পাব পাৰে আৰু আপুনি বিচাৰি থকা ঠাইলৈকে পঠিওৱা হ'ব পাৰে। আপুনি যদি চাকৰি সলনি কৰিব বিচাৰে তেতিয়াহ'লে এই মাহটোত আপুনি সফল হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বহু লোকৰ সৈতে মত বিনিময় হ'ব, কিন্তু মনত ৰাখিব যে আপোনাৰ আচৰণ বন্ধুত্বপূৰ্ণ হোৱা উচিত আৰু কাৰো লগত খং বা অভদ্ৰভাৱে কথা নাপাতিব, অন্যথা কৰ্মক্ষেত্ৰৰ পৰিৱেশ আপোনাৰ বাবে বেয়া হ'ব পাৰে। সপ্তম স্থানত থাকি শনিদেৱে আপোনাক আপোনাৰ কৰ্মক্ষেত্ৰত শক্তি প্ৰদান কৰিব আৰু আপোনাৰ প্ৰচেষ্টাৰ বাবেই আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত থাকি সফল হ'ব পাৰিব। ব্যৱসায় কৰা লোকসকলেও শনিদেৱৰ কৃপাত যথেষ্ট লাভৱান হ'ব। আপোনাৰ আৰ্থিক ক্ষেত্ৰত মাহটোৰ আৰম্ভণিৰ পৰাই গোটেই মাহটো ৰাহু অষ্টম স্থানত থাকি অপ্ৰত্যাশিত খৰচ কৰাব পাৰে। বেংকত ধন জমা কৰাটো বা যিকোনো বিনিয়োগ কৰাটো আপোনাৰ ক্ষমতাৰ বাহিৰত হ'ব পাৰে। পূৰ্বপুৰুষৰ ব্যৱসায়ৰ পৰা ভাল লাভ পোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাক আৰ্থিক প্ৰত্যাহ্বানৰ পৰা উলিয়াই আনিব। অৱশ্যে মাহৰ শেষৰ ফালে একাদশ স্থানত আহি আপোনাৰ আৰ্থিক সমস্যা সমাধানত বুধ, শুক্ৰ আৰু সূৰ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। স্বাস্থ্যৰ দিশত এই মাহটো কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান হ'ব পাৰে আৰু ইয়াৰ ফলত যিকোনো ৰোগৰ বলি হ'ব পাৰে। ৰাহুৰ বাবে খাদ্য অভ্যাসৰ প্ৰতি আপুনি বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ নিজৰ প্ৰতি অসাৱধান মনোভাৱ যদি আপুনি ৰাখে তেন্তে ৰাহুক শক্তিশালী কৰি আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। মাহৰ শেষৰ ফালে স্বাস্থ্যজনিত সমস্যাৰ পৰা কিছু সকাহ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো অলপ পৰীক্ষামূলক হ'ব পাৰে। আপোনাৰ আপোনজন হয়তো কামত অতি ব্যস্ত থাকিব পাৰে আৰু ইয়াৰ বাবে আপুনি কিছু সময়ৰ বাবে তেওঁৰ পৰা দূৰত্বৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। 12 জুনৰ পৰা আপোনাৰ সম্পৰ্কত ৰোমাঞ্চ বৃদ্ধি পাব। এই মাহটো বিবাহিত লোকৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জীৱনসংগীয়ে অনুশাসিত জীৱনসংগী হিচাপে সকলো দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ওপৰতো পৰিয়ালৰ সদস্যৰ হেঁচা কম হ'ব, কিন্তু যদি তেওঁলোকে আপোনাৰ ওপৰত খং কৰে তেন্তে তেওঁলোকক পতিয়ান নিয়াবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনাৰ সম্পৰ্ক আৰু ভাল হ'ব আৰু আপুনিও সুখী হ'ব।